আচলতে ছাৰ কালি আমাৰ লগৰে ষ্টাফৰ এজনে কালি ষ্টৰত গৰু মাংস লৈছে, যিহেতু আমাৰ ষ্টৰত একো নন ভেজ এলাও নাই, অকল কণী খাব পাৰে, সেইটো আনিব পাৰে। তো গৰু মাংস লৈ আহিছে, আমি একেটা ষ্টাফ ৰুমতে আমি চবেই লাঞ্চ কৰোঁ, মানে চবেই মিলি কিনে লাঞ্চ কৰোঁ। তো একেটা ষ্টাফ ৰুমতে আমি গৰু মাংস আনিলে আমি কেনেকৈ লাঞ্চ কৰিম? তো আমি SMক কালি ইনফৰ্ম কৰি দিছোঁ যে এনেকৈ ঘটনা ঘটিছে। SMে এতিয়ালৈকে একশ্যন লোৱা নাই একো। তো আমি SMক কৈছোঁ যে ৰহিমউদ্দিনক ষ্টৰৰ পৰা ওলাই দিব লাগে, আমাৰ মাজত আহি ক্ষমা খুজিব লাগে, তাৰপিছত এইখন ষ্টৰ আমাক নালাগে। আৰু SMজনে এতিয়ালৈকে একো একশ্যন লোৱা নাই, অকল এপ'লজি দিব দিছে। এই কাণ্ডখিনি কিমান দিন ধৰি চলি আছে? কাণ্ডখিনি কিমান দিন ধৰি চলি আছে সেইটো আমি গম নাপাওঁ, কিন্তু কালি আমি দেখিছোঁ কাৰণে আজি আমি এইখিনি কৰিব লগা বাধ্য হৈছোঁ। আপোনালোকৰ ওপৰ মহলত খবৰ দিছে না? খবৰ দিছোঁ আমি, আমাৰ ওপৰ মহলত আমি খবৰ দিয়াটো আমাৰ অধিকাৰ নাই। আমি আমাৰ যিখন ষ্ট'ৰ মেনেজাৰ আছে, ষ্ট'ৰ মেনেজাৰ আমি ইনফৰ্ম কৰিছোঁ, ষ্ট'ৰ মেনেজাৰে ওপৰৰ খবৰ দিব, কিন্তু তেখেতে এতিয়ালৈকে ইনফৰ্ম কৰা নাই। আমি আজি ৰাতিপুৱাৰ পৰা লাগি আছোঁ এইটো আমাক বিচাৰ লাগে বুলি, কিন্তু এতিয়ালৈকে SMৰ এতিয়া আহি পোৱা নাই এতিয়ালৈকে SMে। ষ্ট'ৰ মেনেজাৰৰ নামটো কি? ষ্ট'ৰ মেনেজাৰৰ নাম হ'ল জাবিৰ আহমেদ আৰু যিজনে খাইছে ৰহিমউদ্দিন। মুছলিম ছাপোৰ্ট কৰি আছোঁ। বৰ্তমান তেখেতে এতিয়া নাই নেকি? ৰহিমউদ্দিনে আহিব নাই, ষ্ট'ৰ মেনেজাৰ আহিব নাই এতিয়ালৈকে। পলায়ন কৰিছে নেকি? পলায়ন কৰা নাই, ঘৰত আছে, হয়তো আহিব ভয় কৰি আছে, নাজানো এইটো কি হৈ আছে। আপোনালোকে ফোন কৰিছিলে নেকি? ফোন কৰিছোঁ, অহা কথা কৈছে, SMকো ফোন কৰিছোঁ, অহা কথা কৈছে, কিন্তু এতিয়ালৈকে একো দুয়োজনে আহি পোৱা নাই। হেড অফিচৰ পৰা কিবা যোগাযোগ কৰিছে নেকি? হেড অফিচৰ পৰা যোগাযোগ কৰিছিলে, কিন্তু এতিয়া কৈ আছে যে আমাৰ দাবীখিনি মানি ল'ব। যে আমি কৈছোঁ যে ৰহিমউদ্দিনে আহক, আমাৰ মাজত ক্ষমা খোজক আৰু ৰেজিগনেশ্যন লেটাৰত চাইন কৰক, সেইখিনিয়ে আমাৰ দাবী। আৰু ৰেজিগনেশ্যন চাইন কৰক, আমাৰ চবৰে আগত, আমাৰ ষ্টাফৰ আগত ক্ষমা খুজিলে হ'ল। SMজন চেঞ্জ হ'ব লাগে আমাৰ ষ্টৰৰ পৰা। আৰু ষ্টৰটো আমাক অলপ শুদ্ধ কৰিব লাগে, এইটোৱে কথা। মানে আমাৰ যিটো আমাৰ ষ্টৰখনত অকল হিন্দু মানুহে শ্বপিং কৰিব নাহে, চব জাতি আহে। তো ইয়াতে যদি এনেকুৱা এটা কাণ্ড চলি থাকে, কাষ্টমাৰ আহিব নেকি ইয়াতে? নাহিব না। তো এইটো আমাৰ ধৰ্মত লাগি আছে না। আৰু এইখন শাওণ মাহত আমি একো নাখাওঁৱে বস্তু। তো এইখিনি আমাৰ অশুদ্ধ কৰিছেনে নাই? এইখিনি আমাৰ বৰ্তমান আমাৰ দাবীখিনি মানি ল'লে আমি শান্ত হৈ যাম। আৰু ইমানখিনি দীঘল হ'ব, ইমান ডাঙৰ হুলস্থুল নহ'লে হয়, যদি আমাৰ ৰাতিপুৱাতে যদি আমাৰ কথাখিনি মানি ল'লে হয়, ইমান হুলস্থুল নহয়। তো এইখিনিৰ কাৰণে আমি হুলস্থুল কৰি আছোঁ এই আৰু।